রাজপথত সীমান্ত তোমার কাম নাই জাতি আজি রাজপথত খরবা তোমার কাম নাই জাতি আজি রাজপথত সীমান্ত তোমার কাম নাই জাতি আজি রাজপথত খরবা তোমার কাম নাই নরেন্দ্র মোদী অমিত শাহর দাদাগিরি গুন্ডামি বন্ধ করক নরেন্দ্র মোদী অমিত শাহর দাদাগিরি গুন্ডামি বন্ধ করক ধন্যবাদ পাব্লিক শান্তি শৃংখলা ব্যাহত কৰিব পাৰে তাৰোপৰি যি কাৰ্যসূচীৰ জৰিয়তে কিছুমান প্ৰস্তুতি বা হাইৱে বা ৰাষ্ট্ৰীয় ঘাটত বা ষ্টেট হাইৱে এনেকুৱা এইবোৰ অৱগত কাৰ্যসূচী হ'ব পাৰে যিটো ইতিমধ্যে গুৱাহাটী হাইকোৰ্টে কৰা গৈছে আপুনি ছাৰ মই ইয়াৰ জৰিয়তে আপোনাক অনুৰোধ জনাইছোঁ ছাৰ এই সৰ্বাত্মক সকাল কাৰ্যসূচীটো কৰিবলৈ কাৰণ এই কাৰ্যসূচীটো নিশ্চয় নকৰে ছাৰ পাব্লিক শান্তি শৃংখলা ব্যাহত হোৱা আৰু ৰাজহুৱা সম্পত্তি এনেতো আজি হৰতালটো আপুনি ওলাইছিলে 6টাৰ পৰা 6টা ছটাৰ পৰা এতিয়া কেতিয়া বাজিলে 1:15 কিবা দোকান কিছুমান ফৰ্চফুলি বন্ধ কৰা ফৰ্চফুলি কোনোবাই কৰিছে নেকি আপুনিতো মোক লগ পাইছিল আপোনাক মই দেখা নাছিল 2-3টা ল'ৰা ভাবি মোকতো লগ পাইছিল মইতো ইয়াতে আছো টাউনখনতে আছো ক'ৰবাত এটা শব্দও কাৰোবাক কৈছিল আপুনি কোৱা নাই ছাৰ এটা শব্দটো কোৱা নাই হয় জানো ছাৰ এই এখন এইটো বন্ধটো ভিডিঅ' কৰিবলৈ কৈছিলে এখন ছাৰ লাভ কৰিছোঁ এখন গাড়ী দিছোঁ ছাৰ মই এখন ছাৰ ৰেকৰ্ডিং কৰি লৈছো ৰেকৰ্ডিং কৰি লৈছো না এতিয়ালৈ হৈ গ'ল নহয় আপোনালোকেতো ৰেকৰ্ডিঙে কৰি লৈছে ন আপোনালোকে ফৰ্মেলি কৰিছেতো হয় আৰু SDC আছে হয়নে নহয় হা ঠিক আছে হৈ গ'ল যাম দেই ফৰ্মেলি যদি ভিডিঅ' কৰি লৈছে আৰু কি লাগে হয় দাদা ভিডিঅ' চিডিঅ' নকৰিলে মইতো ৰিচিভ কৰি দিয়াত কি আপত্তি আছে হয় নে নহয় কি চাই কিন্তু আপোনাৰ ভিডিঅ' কৰি লৈছে SDC ৰিচিভ কি লাগে হয় নে নহয় মই এই ভিডিঅ'টো বনাইছো অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক এটা কথা জনাবলৈ এই ভিডিঅ'টো বনালো মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিৰ দিনটোত আমাৰ অসমৰ ৰাইজৰ দলৰ সৰ্ব অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হাইলাকান্দি জিলাৰ জাহিৰুদ্দিন লস্কৰ ডাঙৰীয়াক আজি আপোনালোকৰ পুলিচে গ্ৰেপ্তাৰ কৰিছে এতিয়া আটক কৰি ৰাখিছে থানাৰ মাজত লালা থানাই তেওঁক এতিয়া আটক কৰি ৰাখিছে ইতিমধ্যে তিনিচুকীয়া জিলাৰ পৰা আমাৰ তিনিচুকীয়া জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক মৰাণ ডাঙৰীয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে পুলিচে লৈ গৈছে উমানন্দ মৰাণক ইতিমধ্যে পুলিচে লৈ গৈছে ধুবুৰী জিলাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ৰায়ক পুলিচে আৰু তেখেতৰ সংগীসকলক ইতিমধ্যে পুলিচে লৈ গুচি গৈছে কা আন্দোলনটো আৰম্ভ হৈ পোৱা নাই আপোনালোকৰ এই অত্যাচাৰ কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমত সঁচাকৈ আপুনি গণতান্ত্ৰিক গোটেই পৰিৱেশটো শেষ কৰি পেলাব খুজিছে নেকি সঁচাকৈ আপুনি বিধানসভাত লাভ নাই আমি নুবুজো বুজাই আমাক লাভ নাই লাভ নাই আমি নামানো নুবুজো জাতিৰ সংগী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক ধৰ্মৰ ভিত্তিত ৰাজনীতি বন্ধ কৰক ধৰ্মৰ ভিত্তিত ৰাজনীতি নচলিব কেন্দ্ৰীয় চৰকাৰ হাই নুবুজো গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত কৰা অত্যাচাৰ বন্ধ কৰক নহব অসম আৰক্ষী হাই অসম আৰক্ষী হুঁচিয়াৰ আসাম পুলিচ go back অসম পুলিচ go back সংশোধনী আইন বাতিল কৰক ধৰ্মৰ ভিত্তিত ৰাজনীতি বন্ধ বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰক বুজাই আমাক লাভ নাই আমি নুবুজো আমাক নালাগে
BJP go back. BJP high. BJP lay. BJP lay. Welcome to the Husiar. BJP go back. So long live. So long live. প্ৰতিবাদকাৰীৰ ওপৰত কৰা অত্যাচাৰ সহ্য কৰা নহব গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত কৰা অত্যাচাৰ জাতিদ্ৰোহী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ জাতিদ্ৰোহী হিমন্ত বিশ্ব শৰ্মা নিপাত যাওক জাতিধ্বংসী নাগৰিকত্ব সংশোধনী ধৰ্মৰ ভিত্তিত ৰাজনীতি বন্ধ কৰক ধৰ্মৰ ভিত্তিত ৰাজনীতি নচলিব জাতি আজি ৰাজপথত ধৰ্মৰ ভিত্তিত ৰাজনীতি বন্ধ কৰক ধৰ্মৰ ভিত্তিত ৰাজনীতি নচলিব চলিছে ছাত্ৰ সন্থ জাগিছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক ধৰ্মৰ ভিত্তিত ৰাজনীতি বন্ধ কৰক ধৰ্মৰ ভিত্তিত ৰাজনীতি নচলিব অমিত শ্বাহ হাই কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ কেন্দ্ৰীয় চৰকাৰ হাই চলিছে বুজাই আমাক লাভ নাই আমি নামানো ধৰ্মৰ ভিত্তিত ৰাজনীতি নচলিব কেন্দ্ৰীয় চৰকাৰ হাই বুজাই আমাক লাভ নাই আমি নুবুজো গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত কৰা অত্যাচাৰ বন্ধ কৰক গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত কৰা অত্যাচাৰ সহ্য কৰা নহব অসম আৰক্ষী হাই অসম আৰক্ষী হুঁচিয়াৰ আসাম পুলিচ go back সংগ্ৰাম চলিছে ছাত্ৰ সন্থ জাগিছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক ধৰ্মৰ ভিত্তিত ৰাজনীতি বন্ধ কৰক ধৰ্মৰ ভিত্তিত ৰাজনীতি নচলিব অবৈধ হিন্দু বাংলাদেশী ৰক্ষণাবেক্ষণ বন্ধ কৰক বুজাই আমাক go back BJP হাই BJP BJP go back so long live so long live ধৰ্মৰ ভিত্তিত ৰাজনীতি বন্ধ কৰক আমাক লাভ নাই আমি নুবুজো বুজাই আমাক লাভ নাই আমি নামানো BJP go back BJP go back এই তুই চলিছে সংগ্ৰাম চলিছে ছাত্ৰ সন্থ জাগিছে আছো লং লিভ গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত কৰা অত্যাচাৰ সহ্য কৰা নহব গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত কৰা অত্যাচাৰ সহ্য কৰা নহব গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত কৰা অত্যাচাৰ সহ্য কৰা নহব বুজাই আমাক
আমাক লাভ ছাত্ৰ সন্থা জাগিছে ধৰ্মৰ ভিত্তিত ৰাজনীতি বন্ধ কৰক ধৰ্মৰ ভিত্তিত ৰাজনীতি নচলিব জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক ধৰ্মৰ ভিত্তিত ৰাজনীতি অসম চৰকাৰ হাই হাই জাতিটোহী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ জাতিটোহী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ জাতিটোহী হিমন্ত বিশ্ব শৰ্মা নিপাত যাওক কা আমি নুবুজো বুজাই আমাক লাভ নাই কা আমি নামানো এই জুই চলিছে চলিবই সংগ্ৰাম চলিছে চলিবই ছাত্ৰ সন্থা জাগিছে গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত অত্যাচাৰ বন্ধ কৰক অসম পুলিচ হাই অসম পুলিচ go back বিজেপিৰ ভেউনীয়া গুণ্ডা অসম পুলিচ go back বুজাই আমাক লাভ নাই কা আমি নুবুজো বুজাই আমাক লাভ নাই কা আমি নামানো এই জুই চলিছে সংগ্ৰাম চলিছে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক ধৰ্মৰ ভিত্তিত ৰাজনীতি বন্ধ কৰক ধৰ্মৰ ভিত্তিত ৰাজনীতি নচলিব বুজাই আমাক লাভ নাই কা আমি নামানো যদি তুমি অসমীয়া আমাৰ লগত যোগ দিয়া যদি তুমি অসমীয়া আমাৰ লগত যোগ দিয়া যদি তুমি খিলঞ্জীয়া আমাৰ লগত যোগ দিয়া যদি তুমি খিলঞ্জীয়া আমাৰ লগত যোগ দিয়া বুজাই আমাক লাভ নাই কা আমি নুবুজো কা আমাক নালাগে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক ধৰ্মৰ ভিত্তিত ৰাজনীতি বন্ধ কৰক খেদিতে বুজাই আমাক লাভ নাই আমি নুবুজো এই জুই চলিছে সংগ্ৰাম চলিছে ছাত্ৰ সন্থা জাগিছে নাই জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক কেন্দ্ৰীয় চৰকাৰ হাই এই জুই চলিছে সংগ্ৰাম চলিছে ছাত্ৰ সন্থা জাগিছে আমি নুবুজো নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক ধৰ্মৰ ভিত্তিত ৰাজনীতি বন্ধ কৰক ধৰ্মৰ ভিত্তিত ৰাজনীতি নচলিব বিজেপি go back অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আধাৰত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে আজি আমাৰ জোৰ সমদল কাৰ্যসূচী আছিল আৰু আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিলে যে এইখন চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদৰ সন্মুখীন হ'বৰ কাৰণে ভয় খায় জোৰ সমদলৰ আছিলে দেখুৱাই তেওঁলোকে আমাক সমদল কৰিবৰ কাৰণে দিয়া নাই আৰু এই প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাহস নথকা এই বিজেপি চৰকাৰখনৰ যি ফেচিবাদী চৰিত্ৰ এই চৰিত্ৰটো পুনৰবাৰ প্ৰতিপন্ন হৈছে আৰু এই কাৰ্যসূচীৰ পৰা আমি চৰকাৰক সকীয়াই দিব খুজিছো যে যেতিয়ালৈকে কা বাতিল নহ'ব সদৌ অসম ছাত্ৰ সন্থাই আইনী যুঁজ আৰু ৰাজপথৰ আমাৰ সংগ্ৰাম এই সংগ্ৰাম আমি সমান্তৰালভাৱে চলাই গৈ থাকিম তেওঁলোকৰ ওচৰত ক্ষমতা আছে শক্তি আছে পুলিচ বাহিনীক তেওঁলোকে ব্যৱহাৰ কৰিছে ব্যৱহাৰ কৰি তেওঁলোকে সমগ্ৰ আন্দোলন এই অসমৰ সকলো স্তৰৰ মানুহে যি প্ৰতিবাদ সাব্যস্ত কৰিছে সকলো স্তৰৰ মানুহে যি সময়ত ইয়াক নচ্যাত কৰিছিলে কাখন তেওঁলোকে আমাৰ ওপৰত গণতান্ত্ৰিকভাৱে আন্দোলন কৰাটো আমাৰ কোনো অসুবিধা নাই কিন্তু জোৰ সমদলটো আমাৰ সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছো যেহেতু গণতান্ত্ৰিকভাৱে আপোনালোকে কোনোবা প্ৰতিবাদ কৰাত আমাৰ আপত্তি নাই কিন্তু
আপোনালোকে জোৰ সমদল কৰাটো আমাৰ আপত্তি আছে আৰু আমাৰ শিৱসাগৰ জিলাত ইতিমধ্যে 144 জাৰি কৰা আছে আৰু দ্বিতীয়তে আমাৰ যিটো জোৰ সমদল জুইৰ কাৰণে যিহেতু এখেতৰ মুখেৰে আমি শুনা পালোঁ জুইয়ে বিভিন্ন ধৰণৰ আমাৰ যিখিনি আমাৰ জুইয়ে মানুহ ইজনক সিজনক ঠেলা হেঁচা কৰোঁতে পৰিব পাৰে গতিকে জুইটো আমি কোনোপধ্যে আপোনালোকক এলাও কৰিব নোৱাৰোঁ আৰু দ্বিতীয়তে আমি প্ৰচেছনটো আমি এলাও কৰিব নোৱাৰোঁ গতিকে আপোনালোকে গণতান্ত্ৰিকভাৱে আপোনালোকে যদি ইয়াতে যদি প্ৰতিবাদ সাব্যস্ত কৰে সেইটো আমাৰ ক'বলগীয়া নাই কিন্তু আমি প্ৰচেছন আৰু জোৰ সমদল আমি আপোনালোকক এলাও কৰিব নোৱাৰোঁ জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি আৰু সাধাৰণ সম্পাদকক বিষয়টো আগবঢ়াই লৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ ধৰ্মৰ ভিত্তিত ৰাজনীতি বন্ধ কৰক ধৰ্মৰ ভিত্তিত ৰাজনীতি নচলিব যে আমি এই জোৰ লৈ সমদল কাৰ্যসূচীটো যদি তেওঁলোকে আমাক কৰিবলৈ নিদিয়ে এনেকুৱা ধৰণে বিপদজনকভাৱে আমি আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক ইয়াত ৰাখি থ'ব নোৱাৰোঁ আপোনালোকে আপোনালোকৰ স্থিতিটো স্পষ্ট কৰি দিয়ক যে আপোনালোকে আমাক যাবলৈ দিব নে নিদিয়ে যদি আপোনালোকে নিদিয়ে এই হেঁচা ঠেলাৰ পৰিৱেশটো বন্ধ কৰিবৰ কাৰণে আমি জিলা প্ৰশাসনৰ হৈ স্থিতি স্পষ্ট কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আপত্তি আছে আৰু আমাৰ শিৱসাগৰ জিলাত ইতিমধ্যে জুইয়ে বিভিন্ন ধৰণৰ আমাৰ যিখিনি আমাৰ জুইয়ে মানুহ ইজনক সিজনক ঠেলা হেঁচা কৰোঁতে পৰিব পাৰে গতিকে জুইটো আমি কোনোপধ্যে আপোনালোকক এলাও কৰিব নোৱাৰোঁ আৰু দ্বিতীয়তে আমি প্ৰচেছনটো আমি এলাও কৰিব নোৱাৰোঁ গতিকে আপোনালোকে গণতান্ত্ৰিকভাৱে আপোনালোকে যদি ইয়াতে যদি প্ৰতিবাদ সাব্যস্ত কৰে সেইটো আমাৰ ক'বলগীয়া নাই কিন্তু আমি প্ৰচেছন আৰু জোৰ সমদল আমি আপোনালোকক এলাও কৰিব নোৱাৰোঁ কৈছে যে নেমছে এতিয়া কাৰ বিৰোধ নকৰে নেমছে কাৰ বিৰুদ্ধে মহামান্য উচ্চতম ন্যায়ালয়ত আমি গোচৰ তৰিছিলোঁ বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত নেমছে মহামান্য উচ্চতম ন্যায়ালয়ত আমি গোচৰ তৰিছিলোঁ আমি বিচাৰোঁ নেমছে বিচাৰে যে অসমত শেষজন বিদেশী যদি আছে তেতিয়াহ'লে চৰকাৰে তেওঁলোকক আইনগতভাৱে তেওঁলোকক য'ৰ মানুহ হয় যিখন ৰাষ্ট্ৰৰ মানুহ হয় শাস্তি দি হওক বা তেওঁক ইয়াৰ পৰা বিতৰণ কৰিব লাগে আমি ইয়াত বাংলাদেশী হওক বা কোনোবা ৰাষ্ট্ৰৰ মানুহ কাৰ জৰিয়তে ইয়াত আনাটো আমি বিৰোধ কৰি আছিলো কাৰণ অসমৰ জনসংখ্যা এনেই বাঢ়ি গৈছে যিমানে জনসংখ্যা বাঢ়িছে সিমানে আমাৰ উৎপন্ন কমিছে সিমানে আমাৰ উদ্যোগ নোহোৱা হৈছে আমাৰ ইয়াতে নিবনুৱা সমস্যাৰ সিমানে সৃষ্টি হৈছে চৰকাৰে অসমৰ ভাৰতৰ নিবনুৱাক সংস্থাপন দিব পৰা নাই আৰু এতিয়া কাৰ জৰিয়তে ৰাজনৈতিক স্বাৰ্থত বিদেশী আনি সংস্থাপন দিব বিচাৰিছে আমি কিন্তু নেমছে বিচৰা নাছিলো আমি কৈছো যদি অসমত মুছলমান বিদেশী আছে তাকো মানে বহিষ্কাৰ কৰক আৰু আমি অসমৰ সমগ্ৰ মুছলমান সমগ্ৰ দল সংগঠনে আমি বিৰোধ কৰিম আৰু সাংবাদিক বন্ধু আপুনি যিটো প্ৰশ্ন কৰিছে হয় আমি সমৰ্থন নকৰো আমি কিন্তু এতিয়া কাক আমি আন্দোলনো নকৰো কেনেকে আন্দোলন কৰিব লাজ লগা হৈছে আমাৰ মুখৰ ভাষা নোখোৱা হৈছে এতিয়া আন্দোলন কৰিবলৈ কিয় জানে তদন্তৰাধীন সদৌ ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ বৰ্তমান বিজেপি দলৰ এজন সক্ৰিয় সদস্য তেওঁৰ লগতে বহু কেইজন তদন্তৰাধীন আছুৰ সদস্য বৰ্তমান বিজেপি দলত আছে জুবিন গাৰ্গ শিল্পী সমাজৰ হৈ তেওঁ যেতিয়া কাৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰে হাজাৰ হাজাৰ তেওঁৰ গানৰ যিসকল বলিয়া গান ভাল পায় যুৱ প্ৰজন্মৰ স্বাৰ্থ জুবিন গাৰ্গৰ কথা শুনি আহ্বানত বহু মানুহ ওলাই আহি কি হ'ল 5জনকৈ অসমীয়া তেজাল ডেকা শ্বহীদ হৈ গ'ল গুলীয়াই হত্যা কৰিলে কি হ'ল পাছত বহু এনেকুৱা নেতা আছে তেওঁলোকৰ ঘৰত গৈ খবৰ ল'বলৈ আহৰি নাপায় যিদিনা শ্বহীদ হয় সেই শ্বহীদ হোৱা দিনটোতো তেওঁলোকৰ আহৰি নাপায় শ্ৰদ্ধাঞ্জলি জনাবলৈ সেই পৰিয়ালটোৱে কি খাইছে কি খোৱা নাই সেই বিষয়ে জানিবলৈ কিন্তু বহু এতিয়া নেতা ইতিমধ্যে কাম কৰা নাই এতিয়া কথা হ'ল যে বিজেপি চৰকাৰৰ বিৰুদ্ধে তোমালোকে কাৰ বিৰুদ্ধে আন্দোলন কৰিলা মানুহক শ্বহীদ কৰালা কিন্তু তোমালোকে সেইখন বিজেপি দলৰ গোলামী কৰি আছা গতিকে কেনেকে এতিয়া আপোনালোকে কাম কৰিব তেওঁলোকে ৰাজপথত আন্দোলন কৰিছিল বৃহত্তৰ অসমীয়া জাতিৰ বিভিন্ন দল সংগঠন কাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল জুবিন গাৰ্গকে আৰম্ভ কৰি বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃত্বত তেওঁলোকে কি কৰিলে বিজেপিৰ লগত গোপন বুজাবুজিৰে তেওঁলোকে ৰাজপথৰ আন্দোলন খেলপথাৰত লৈ গ'ল যাৰ কাৰণে এতিয়া মই ভাবিছো যে আমি নেমছৰ ফালৰ পৰা আমিও এতিয়া ঘৰত বহি থাকিম কাৰণ কা আহিলে মুছলমানৰ ক্ষতি নহয়
কা আহিলে যাৰ ক্ষতি হ'ব তেওঁলোকে আন্দোলন কৰক, সেয়ে আমাৰ শেষ কথা। নাই, আমি সিদ্ধান্ত লৈছো, প্ৰয়োজনত আমি পৰৱৰ্তী সিদ্ধান্ত ল'ব পাৰো, কিন্তু বৰ্তমান আমি সময় উপযোগী এটা সিদ্ধান্ত লৈছো। কাৰণ তেওঁলোকে যিহেতু বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰে আৰু তেওঁলোকে বিজেপিত জইন কৰে, হে আপোনালোকে এইটো কি ভাবি চাওকচোন। তেওঁলোকে ৰাজপথত আন্দোলন কৰিছে, মানুহ হত্যা কৰা হল, কাৰোবাৰ বুকুৰ পৰা ল'ৰা নোহোৱা কৰি দিলে, পিতৃৰ কলিজাৰ টুকুৰা মানে সন্তান নোহোৱা কৰি দিলে বুকুৰ পৰা আদৰৰ সন্তানটোক, আৰু তেওঁলোকে নিৰ্লজ্জভাৱে সেই বিজেপি চৰকাৰৰ মানে বিজেপিৰ দলতে তেওঁলোকে সেই মানে যোগদান কৰিলে। ইয়াতকৈ দুখজনক কথা, ইয়াতকৈ লাজজনক কথা আৰু একো নাই। কিন্তু এটাই বিচাৰিম যে দীপাংকৰ নাথৰ নিচিনা লেখীয়া যিসকল এই যে এনেকুৱা ধৰণৰ স্বাৰ্থবাদী যিসকল জাতীয়তাবাদী নেতা আছে, তেওঁলোকক যদি কৰবাত প্ৰাৰ্থিত্ব দিয়া হয়, সঁচাকৈ যদি সেই সমষ্টিৰ মানুহৰ অসমৰ প্ৰতি মৰম থাকে, বিদেশীৰ প্ৰতি যদি কোনো দৰদ নাথাকে, তেতিয়াহ'লে তেওঁক এটাও ভোট দিব নালাগে, তেওঁক বিপুল ভোটত হাৰাব লাগে। কাৰণ ৰাজপথৰ আন্দোলন তেওঁলোক খেলপথাৰত নি বহু মাতৃৰ, 5 গৰাকী মাতৃৰ, 5 গৰাকী পিতৃৰ বুকুখন ক্ষুধা কৰি দিছে, খালী কৰি দিছে। থেংক ইউ।